মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই মৰিয়নিস্থিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বাসগৃহত উপস্থিত হয় ডক্টৰ জ্ঞানশ্ৰী বৰা। মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে জ্ঞানশ্ৰী বৰাই। মই আজি মৰিয়নিত আহিছোঁ। দলে মোক এটা দায়িত্ব দিছে আৰু বিগত দিনকেইটাত মৰিয়নিবাসী ৰাইজে মোক মেছেজ ফোনত যোগাযোগ কৰি যিদৰে নিজৰ মনৰ কথা কৈছে, সেই কথাখিনিক আশীৰ্বাদ হিচাপে লৈ বুকুত বান্ধি মই মৰিয়নিলৈ আহিছোঁ। মৰিয়নিৰ ৰাইজক লগ কৰি তেখেতসকলৰ সমস্যাবোৰৰ বিষয়ে, ইয়াৰ সমাধানৰ হকে কিদৰে কাম কৰিম এই বিষয়েও আশীৰ্বাদ লৈছোঁ, উপদেশ লৈছোঁ, আলাপ আলোচনা কৰিছোঁ। আৰু মই এইখিনিত ক'ব বিচাৰোঁ যে বিগত দিনবোৰত মই ৰাইজৰ কাষত থাকি যিদৰে কাম কৰিছিলোঁ বা অনাগত দিনত যদি আপোনালোকে আশা কৰিছে যে মই পাৰিম কৰিব, মই যোগ্য হ'ম এই যাত্ৰাত আগবাঢ়ি যোৱাৰ বাবে, মই সমগ্ৰ মৰিয়নিবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ, উপদেশ বিচাৰিলোঁ আৰু আমি সকলো মিলি জুলি আগবাঢ়ি যোৱাৰ যাত্ৰাত আপোনালোকে মোক হাতে হাত ধৰি আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। দল মত নিৰ্বিশেষে আপুনি যিকোনো আদৰ্শত বিশ্বাসীও যদি হয়, মই এটা কথা ক'ব বিচাৰোঁ যে অসমখনক লৈ মই বহু কাম কৰাৰ মোৰ সপোন আছে। যিদৰে মৰিয়নিৰ সন্তান হৈ অখিল গগৈদেৱে বিধানসভাত মাত মাতোতে সমগ্ৰ অসমৰ ৰাইজ বহু সময়ত গৌৰৱত উৎফুল্লিত হয়, সেইদৰে ময়ো আশা কৰোঁ যে মৰিয়নিৰ হৈ মই যদি বিধানসভাত মাত মাতোঁ, ময়ো নিজেই নিজকে প্ৰমাণ কৰি দেখুৱাব পাৰোঁ যে মই সঁচা অৰ্থত ৰাইজৰ হৈ কাম কৰিবলৈ প্ৰয়াস কৰিম। মোৰ যাত্ৰা দীঘলীয়া, চাকৰি এটা ৰিজাইন দি আহিছোঁ আপোনালোকে জানে, আৰু ইয়াত কোনো সুবিধাবাদৰ পক্ষত থাকি মই সিদ্ধান্ত লোৱা নাই। মই যুঁজিবলৈ আহিছোঁ আৰু এই যাত্ৰাত যুঁজিবলৈ মই প্ৰথম খোজটো মৰিয়নিৰ পৰা দিছোঁ। গতিকে মৰিয়নিৰ ৰাইজে মোক কিদৰে লয় আৰু সেই ৰাইজৰ আশা আকাংক্ষাক মই কিদৰে পালন কৰিব পাৰোঁ, কিদৰে মৰ্যাদা দিব পাৰোঁ, তাৰ ওপৰত মোৰ সমগ্ৰ জীৱন নিৰ্ভৰশীল। গতিকে মই মোৰ ক্ষেত্ৰত সম্পূৰ্ণ 100% দি ট্ৰাই কৰিম, চেষ্টা কৰিম যে এই সমস্যাখিনি বিধানসভাত সাজোৰে উত্থাপন কৰিব পাৰোঁ। কিন্তু সমান্তৰালকৈ আপোনালোকে যদি ভাবে যে মই যোগ্য হ'ম আৰু মই আচলতে ওলাই যোৱাৰ ক্ষেত্ৰত এজন সবল কণ্ঠ হৈ পাৰিম মাত মাতিব, যিটো দৃঢ়তা আৰু আত্মবিশ্বাস মোৰ আছে, ৰাইজে মৰমখিনি দিয়া দেখি মোৰ আত্মবিশ্বাস বাঢ়িছে, তেতিয়াহ'লে মোক আশীৰ্বাদ কৰিব। একে সময়তে মই সমগ্ৰ অসমৰ ৰাইজলৈ এটা অনুৰোধ কৰিব বিচাৰোঁ যে আপুনি হয়তো মৰিয়নিত থাকিবও পাৰে, নাথাকিবও পাৰে, কিন্তু আপুনি আপোনাৰ স্থানৰ পৰাই, মোৰ ধন বল বাহুবল নাই, মই সাধাৰণ ঘৰৰ সন্তান, ৰাজনীতিত পুনৰ আহিছোঁ, বৰ দীঘলীয়া অভিজ্ঞতাও নাই। গতিকে আপোনালোকে অসমৰ যিকোনো স্থানত থাকিও যদি ভাবে যে ফোনৰ জৰিয়তে, ব্যক্তিগত সম্পৰ্কৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে মোক আপোনালোকে আচলতে সহযোগ কৰিব পাৰে, মোক আপোনালোকে সাহস দিব পাৰে, মোক আপোনালোকে উপদেশ পৰামৰ্শ দিব পাৰে, লাগিলে প্ৰয়োজনত সমালোচনাও হওক, সেই প্ৰত্যেকটো উপদেশ, প্ৰত্যেকটো পৰামৰ্শ, প্ৰত্যেকটো সহযোগিতা আৰু সমালোচনাও মোৰ বাবে আশীৰ্বাদ। গতিকে অসমবাসী ৰাইজৰ পৰা মই এই মুহূৰ্তত আৰু মৰিয়নিবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। মিত্ৰতাৰ প্ৰসংগক লৈ আমি আশাবাদী। আমি এটা সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজিবলৈ আহিছোঁ। সকলোৱে সৰ্বশক্তিৰে যুঁজিব লাগিব, ইজনে সিজনৰ হাতে হাত ধৰি সৰ্বশক্তিৰে আগুৱাব লাগিব, সেইটোৱে আশা। গতিকে সকলো ৰাইজে মোক আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। কংগ্ৰেছৰ যিসকল ব্যক্তি আছে তেখেতসকলক মই কওঁ যে লক্ষ্যটো আমাৰ বাবে গুৰুত্বপূৰ্ণ। ক'ৰবাত আমিও থমকি ৰৈছোঁ, ক'ৰবাত আমিও ছেক্ৰিফাইচ কৰিছোঁ, ক'ৰবাত কংগ্ৰেছে ছেক্ৰিফাইচ কৰিব লাগিব, ক'ৰবাত জাতীয় পৰিষদে ছেক্ৰিফাইচ কৰিব লাগিব। কিন্তু মই এইটো কথা ক'ব বিচাৰোঁ যে মই কংগ্ৰেছ দল বা বিজেপি দল বা ৰাইজৰ দল এনেদৰে নহয়, মই সমগ্ৰ মৰিয়নিবাসীৰ ৰাইজে যিটো বিচাৰে বিধানসভাত, সেইটোৰ হকে কাম কৰিব বিচাৰোঁ। গতিকে কংগ্ৰেছৰ প্ৰত্যেকজন ব্যক্তিলৈ মোৰ এটা আহ্বান আৰু অনুৰোধ যে আহকচোন, মোক সহযোগ কৰি চাওক, ময়ো আপোনালোকৰ পৰা পৰামৰ্শ উপদেশ ল'ব লাগিব। আমি মিলি আগবাঢ়িবলৈ চেষ্টা কৰোঁ আৰু আমি যুঁজ এখন দিবলৈ চেষ্টা কৰোঁ। মই আপোনালোকৰ সহায় সহযোগিতা অবিহনে মোৰ বাবেও যুঁজখন জটিল হ'ব, আৰু ময়ো আশা কৰিম যে আপোনালোকে মোক নিজৰ এজনী সন্তান, নিজৰ এগৰাকী সন্তান হিচাপে মৰম ভালপোৱা দিব। মই চেষ্টা কৰিম আৰু আপোনালোকৰ পৰাও মই আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ। উল্লেখযোগ্য যে বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছকে আদি কৰি অন্য দলসমূহৰ একত্ৰীকৰণ জৰুৰী বুলি মত প্ৰকাশ কৰে জ্ঞানশ্ৰী বৰাই। ৰাজনৈতিক ক্ষেত্ৰখনত জ্যেষ্ঠ হিচাপে ৰূপজ্যোতি কুৰ্মীৰো আশীৰ্বাদ বিচাৰিলে ডক্টৰ জ্ঞানশ্ৰী বৰাই।
টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।